প্ৰিয় দৰ্শক, এই যে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী মালিক জয়ন্ত বৰুৱা, এওঁলোক বহুত ডাঙৰ মানুহ, বহুত ওপৰৰ মানুহ, যদিও সিন্ডিকেটৰ বাতৰি এওঁলোকে ডিলিট কৰে। এখেতসকলে আমাৰ দৰে সাধাৰণ মানুহক গুৰুত্ব দিয়াৰ প্ৰশ্নই নাই। কিয় গুৰুত্ব দিব কওকচোন? নতুন মুখ্যমন্ত্ৰীয়ে ঘৰত গৈ সাক্ষাৎ কৰে, ৰাজনৈতিক নেতাই তেওঁলোকৰ আলপৈচান ধৰে, তেনেকুৱা লোকে কিয় আপোনাৰ বা আমাৰ দৰে মানুহৰ কথাক গুৰুত্ব দিব? এই জয়ন্ত বৰুৱাক আমি প্ৰত্যাহ্বান জনাইছিলোঁ যে তেখেতে সিন্ডিকেটৰ লগত যে জড়িত নাই প্ৰমাণ কৰি দেখুৱাওক। 8 দিন উকলি গ'ল, কোনো কাৰণতে এটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ প্ৰয়োজন বোধ এওঁ নকৰিলে। আৰু তাতকৈ ডাঙৰ কথাটো হ'ল, এখেতসকলে যে সাধাৰণ জনতাক বিভ্ৰান্ত কৰি জাতীয়তাবাদৰ ব্যৱসায় কৰি আছে কেৱল মুনাফাৰ স্বাৰ্থত, আমি আজি আকৌ প্ৰমাণ কৰি দিম। এই যে নিউজবোৰ আহে, কিছুমান নিউজ দৰদাম হয়, আৰু দৰদাম হ'লে সেই নিউজবোৰ ডিলিট হয়। যেনেকৈ পূৰ্বে হৰেণ মহন্তৰ বাতৰি ডিলিট হৈছিল, ঠিক পৰৱৰ্তী সময়ত আন কেতবোৰ বাতৰিও ডিলিট হৈছে। তাৰ স্পষ্ট প্ৰমাণ আজি আপোনালোকক দিম, আৰু তাৰ পিছত আপোনালোকে ভাবিব এখেতসকল আচলতে কি। এটা সময়ত অসমীয়া জাতীয়তাবাদৰ নিচানখন উৰুৱাই ৰাখি আমাৰ দৰে সাধাৰণ জনতাক বিব্ৰত কৰি, আমাৰ দৰে সাধাৰণ জনতাক উত্তেজিত কৰি এওঁলোকে বেপাৰখনহে চলাইছিল। তাত জাতীয়তাবাদৰ চৰিত্ৰ, ধৰ্ম বা আন্তৰিকতা কিমান আছিল সেই লৈ এতিয়া সন্দেহ হৈছে। এইকাৰণে সন্দেহ হৈছে, যেতিয়া সিন্ডিকেটৰ বাতৰি ডিলিট কৰিব, বিভিন্ন কেলেংকাৰীৰ বাতৰি ডিলিট কৰিব, বুজাবুজি কৰিব, তাৰপিছত এওঁলোকৰ পৰা আমি কি শিকিম কওক? 7 দিন পূৰ্বে এই DKB প্ৰত্যাহ্বান জনাই জয়ন্ত বৰুৱাক কৈছিলোঁ, স্বাধীন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাক DKB প্ৰত্যাহ্বান। আপুনি যে সিন্ডিকেটৰ লগত জড়িত নহয় বা সিন্ডিকেটৰ পৰা যে ধন নলয়, সেইটো প্ৰমাণ কৰি দিয়ক। শেহতীয়া কেতবোৰ কৰ্মকাণ্ড নিৰীক্ষণ কৰি এই সন্দেহ আমাৰ উপজিছে, আৰু তাৰ ভিত্তি মই আপোনাক দেখুৱাই আছো। এতিয়া চাওক, উকলি গ'ল, তেখেতে কোনো এটা প্ৰতিক্ৰিয়া, আনকি কাকতৰ এটা পৃষ্ঠাত সামান্যতমভাৱে সিন্ডিকেটৰ বাতৰি এটা প্ৰকাশ কৰিও আমাক প্ৰত্যুত্তৰ দিব নোৱাৰিলে। সিন্ডিকেটৰ বাতৰি তেওঁলোকে নকৰে, আমি আগতেও কৈছোঁ সিন্ডিকেটৰ লগত এটা বুজাপৰা আছে, আৰু যদি নাই তাক প্ৰমাণ কৰিবলৈ কৈছিলোঁ। আমি এই কথাবোৰ কৈ থকাৰ সময়ত এই জয়ন্ত বৰুৱাক গোলাঘাটত অনুষ্ঠিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মুকলি অধিৱেশন মুকলি কৰি আছে। এখেতসকলৰ দৰে লোকেই যেতিয়া জাতীয় জীৱনৰ পুৰণা ব্যক্তি হৈ পৰে, এখেতসকলৰ লোকেই যেতিয়া সমাজ জীৱনৰ অভিভাৱক হৈ পৰে, তেতিয়াহ'লে আমাৰ সমাজখন কোনফালেনো গৈ আছে? এই কথাবোৰ নতুন প্ৰজন্মই ভাবিবলৈ সময় হৈছে। কাৰণ আমি যাক সাংঘাতিক কিবা বুলি ভাবোঁ, তেওঁলোক আচলতেনো কি? এতিয়া চাওক, আমি যে কৈছিলোঁ এখেতসকলে বাতৰিবোৰ দৰদাম কৰে, আৰু প্ৰয়োজন বা দৰদাম মিলিলে ডিলিট কৰে। এপেক্স বেংকৰ এটা ব্যাগম কেলেংকাৰীৰ বাতৰিও এওঁলোকে ডিলিট কৰিছিল। ৰাজেশ বাজাজ নামৰ যিগৰাকী ব্যক্তিয়ে 20 কোটিতকৈ বেছি টকা এপেক্স বেংকৰ পৰা জালিয়াতিৰে উলিয়াই লৈ গৈছিল, সেই বাতৰিটো ডিলিট কৰিছিল এওঁলোকে। আৰু এই কথাটো এপেক্স বেংকৰ সঞ্চালক, স্বয়ং সঞ্চালক বিশ্বজিৎ ফুকনে মুকলিকৈ কৈছে, শুনক। যে ৰাজেশ বাজাজে পইচা লৈ গৈছিল, এই খবৰটো 2023 চনৰ 9 আগষ্ট তাৰিখে এই প্ৰতিদিন পৰ্টেলত প্ৰকাশ পোৱা এটা বাতৰিৰ আধাৰতে গম পাইছিল। আৰু মই যেতিয়া এই বিষয়টোলৈ যথেষ্ট ৰিয়েক্ট কৰিলোঁ, লগে লগে বেংকৰ মেনেজিং ডিৰেক্টৰক ইনষ্ট্ৰাকশ্যন দিলোঁ, মেইল কৰি, যে ইয়াৰ এটা এনকুৱাৰী হ'ব লাগে, এনকুৱাৰী ৰিপৰ্ট মোক দিব লাগে। তেতিয়া মোক জনোৱা হ'ল যে প্ৰতিদিন পৰ্টেলৰ লগত ৰাজেশ বাজাজে কথা পাতি আছে, আৰু তেওঁলোকৰ মাজত বুজা পৰা হ'ব, নিউজটো ড্ৰপ কৰিব। আৰু আচৰিতজনকভাৱে ৰাতি 12:30 বজাত নিউজটো প্ৰতিদিনৰ পৰ্টেলৰ পৰা নোহোৱা হ'ল। এতিয়া স্পষ্ট কথা, যদি বিশ্বজিৎ ফুকনে মিছা কথা কৈছে, মাননী গোচৰ তোৰক। আৰু আমি স্পষ্টভাৱে এটা কথা জনাওঁ ৰাইজসকল, এই যে বাতৰি ডিলিট, এই কথাবোৰ সাংবাদিকে কৰিব নোৱাৰে। মালিক বা সম্পাদকৰ নিৰ্দেশনা অবিহনে এগৰাকী সাধাৰণ সাংবাদিকে কোনো এটা বাতৰি লগাবও নোৱাৰে, ডিলিট কৰিবও নোৱাৰে। আৰু এই ধৰণৰ বাতৰি, য'ত কেলেংকাৰী, ৰাজেশ বাজাজ, 20 কোটি, আপোনাৰ সিন্ডিকেট, এই ধৰণৰ বাতৰিটো ডিলিট কৰাৰ প্ৰশ্নই আহিব নোৱাৰে। আৰু এওঁলোকে, এই মালিক পক্ষই কিছুমান সৎ নিষ্ঠাবান সাংবাদিকক এনেধৰণে ব্যৱহাৰ কৰি আহিছে, আৰু তেওঁলোকক সমাজৰ সন্মুখত হেয় প্ৰতিপন্ন কৰি আহিছে। এইটোৱে তেওঁলোকৰ বেপাৰ। এইকাৰণে কৈছোঁ, আপোনালোকে ভাবিব যে সাংবাদিকৰ গাত দোষ দিছে বিশ্বজিৎ ফুকনে, বা সাংবাদিকজনে নিজৰ ইচ্ছামতে ক'ৰবাত বুজাবুজি কৰি এই ধৰণৰ বাতৰিবোৰ লগাই বা ডিলিট কৰে। নোৱাৰে। এইকাৰণে নোৱাৰে, সুদীৰ্ঘ দিন অসমৰ সংবাদ ক্ষেত্ৰখনৰ লগত সক্ৰিয়ভাৱে জড়িত থকাৰ পিছত এই কথাটো আমি নদি ক'ব পাৰোঁ, মালিক বা সম্পাদকৰ নিৰ্দেশ অবিহনে তলৰ পৰ্যায়ৰ এজন সাংবাদিকে কোনো বাতৰি ডিলিট কৰিব নোৱাৰে। বাতৰি প্ৰকাশ কৰা আৰু ডিলিট কৰাক লৈ
এটা ৰমৰমীয়া ব্যৱসায় চলাই গৈছে অসমৰ সংবাদ মাধ্যমসমূহে, একাংশ সংবাদ মাধ্যমে। আৰু তাৰ অন্যতম উৎকৃষ্ট উদাহৰণ হ'ল স্বাধীন প্ৰতিদিন গোষ্ঠীৰ জয়ন্ত বৰুৱা। দেখকে চাওক সিন্ডিকেটৰ হৰেণ মহন্তৰ বাতৰিটো আৰু এপেক্স বেংকৰ বাতৰিটো। বাকী সাধাৰণ জনতাই মন নকৰা কিমান বাতৰি এনেকে ডিলিট হয়। মানে আমি ভাবিছিলো কি এওঁলোকক, আমি ভাবিছিলো এওঁলোক মহাত্মা, আমি ভাবিছিলো এওঁলোক জাতীয় জীৱনৰ সৈনিক, আমি ভাবিছিলো এওঁলোকে জাতীয়তাবাদৰ তেজাল পতাকাখন এনেকে আমৃত্যু কঢ়িয়াই লৈ ফুৰিব। আমি ভাবিছিলো আমাৰ দৰে যিসকল সচেতন সজাগ বা জাতিপ্ৰেমী লোকক এওঁলোকে ব্যৱহাৰ কৰিছিল এটা সময়ত, ইনকলাব জিন্দাবাদ, জয় অসম, ৰাজপথলৈ ওলাই আহিছিলো এওঁলোকৰ বিবৃতিবোৰেই বাতৰি কাকতৰ বাতৰি দেখি, সেইবোৰ আমাৰ ভুল আছিল। আচলতে তাৰ বাবে এখেতসকল গৰিহণাৰ যোগ্য, এখেতসকল ধিক্কাৰৰ যোগ্য, কাৰণ এখেতসকলে জাতীয়তাবাদৰ নামত ব্যৱসায় কৰি আহিছে। এইকাৰণে কৈছো DKB ফেক্টৰৰ দৰে সৰু মঞ্চ এখনে প্ৰত্যাহ্বান জনাইছিলো জয়ন্ত বৰুৱাক, কওক আপুনি যদি নহয় জড়িত, ক'লে হ'লেহেঁতেন যে তেওঁলোক জড়িত নহয়। কিন্তু আমাৰ দৰে সাধাৰণ জনতাৰ কথা গুৰুত্বই নিদিলে। মানে কি? মানে তেওঁ আমাৰ নিউজটো পোৱা নাই নেকি? নিউজটো নোপোৱাকে থকা নাই, এৰাই চলি এইটো দেখুৱাইছে, তেওঁলোকে এইটো জনাই নাই, গমেই পোৱা নাই। এই হ'ল এওঁলোকৰ কৌশল, এৰাই চলাৰ কৌশল আৰু সাধাৰণ জনতাৰ সন্মুখত নিজকে মহান সজোৱাৰ কৌশল। গতিকে অসমৰ বিভিন্ন জাতীয় দল সংগঠন আপোনালোকে যে এখেতসকলক মাতে, বিশিষ্ট অতিথি বিভিন্ন বঁটা বহন যে দিয়ে, ভাবি চাওক কথাবোৰ। নে আপোনালোকৰ সেই একেইতো বোধহয় একেই, নহ'লে অসমত সেই একেই সমস্যা এতিয়াও শেষ নহয়। একেই সমস্যাক লৈ শ্লোগান, একেই সমস্যাক লৈ আন্দোলন, বিপ্লৱ, প্ৰতিবাদ, একেই সমস্যাক লৈ সংগ্ৰাম সংঘাত সকলোবোৰ চলি আছে। সমস্যাবোৰে সমাধান হোৱা নাই, আৰু সমস্যাবোৰক লৈতো সকলোৱেই ৰাজভোগ দখল কৰি আছে। সংবাদ মাধ্যমে হওক বা আপোনাৰ বিভিন্ন দল সংগঠনৰ নেতাই হ'ল, প্ৰত্যেকেতো নিজৰ মুনাফা ঠিকে লৈ আছে। কোনোবা মন্ত্ৰী হৈছে, কোনোবা বিধায়ক হৈছে, কোনোবা ডাঙৰ ডাঙৰ আপোনাৰ এই সংবাদ মাধ্যমৰ আইকন হৈছে, মানে বিভিন্ন হৈছে। কথাবোৰ মন কৰক অসমৰ সাধাৰণ জনতা। ধন্যবাদ।